শিৱৰ মহিমা বুজা টান, ব্ৰহ্মাই নাৰদক কৈছিল। ভগৱান শিৱৰ মহিমা বুজা টান। শিৱই কেতিয়া কি কৰে, কি মহিমা ধাৰণ কৰে, সেই কথা দেৱতাসকল বুলিয়ে নহয়, আনকি ব্ৰহ্মা বিষ্ণুও মাজে সময়ে বিমোৰত পৰে। এই কথা শিৱপুৰাণত ধুনীয়াকৈ উল্লেখ কৰা আছে। জগতৰ সৃষ্টিৰ মূল বিষ্ণুও মহাদেৱৰ কাৰণে বিমোৰত পৰে বুলি এবাৰ ব্ৰহ্মাই পুতেক নাৰদক কৈছিল। ব্ৰহ্মাই কি প্ৰসংগত কথাষাৰ নাৰদক কৈছিল, এই লিখনিৰ যোগেদি ক'বলৈ চেষ্টা কৰা হৈছে। এবাৰ নাৰদে পৃথিৱীখন ভ্ৰমণ কৰি ঘূৰি ফুৰোঁতে বিভিন্ন ঠাইত শিৱলিংগবোৰ দেখিছিল। শিৱলিংগবোৰ দেখি নাৰদে শিৱৰ মাহাত্ম্য জানিবলৈ বিভিন্নজন জ্ঞানী ঋষিৰ ওচৰলৈ গৈ শিৱৰ মহিমা সম্পৰ্কে জানিবলৈ ইচ্ছা কৰিছিল। পৃথিৱীত থকা শিৱলিংগবোৰৰ মহিমাৰ বিষয়ে ঋষিমুনিসকলক সুধিছিল, হে মহাজ্ঞানী ঋষিমুনিসকল, পৃথিৱীৰ বিভিন্ন ঠাইত থকা শিৱলিংগবোৰৰ অৰ্থ কি? ঋষিমুনিসকলে নাৰদক কৈছিল, হে ব্ৰহ্মানন্দন নাৰদ, শিৱৰ মহিমা সম্পৰ্কে তোমাক আমি বুজাই কোৱাটো ইমান সহজ নহ'ব। শিৱৰ মহিমা জানিবলৈ হ'লে তুমি তোমাৰ পিতৃ ব্ৰহ্মাদেৱক এই কথা সুধি জানিব পাৰিবা। আমি ঋষিমুনি আমাৰ বহুত জ্ঞান থাকিলেও মহাদেৱ বা শিৱলিংগ সম্পৰ্কে তোমাক বুজাই কোৱাটো আমাৰ পক্ষে সম্ভৱ নহয়। শিৱৰ ৰূপ মহিমা বুজি পোৱা ইমান সহজ নহয়। ঋষিসকলৰ কথা শুনি নাৰদে পিতৃদেৱ ব্ৰহ্মাৰ ওচৰলৈ গৈ ব্ৰহ্মাক সুধিছিল, পিতৃদেৱ, শিৱৰ মহিমা আৰু শিৱলিংগ সম্পৰ্কে মোক বুজাই কওক। মোৰ জানিবলৈ বৰকৈ মন গৈছে। আপোনাৰ মুখৰ পৰা ভক্তি মাৰ্গ, জ্ঞান মাৰ্গ, তপমাৰ্গ, দান মাৰ্গ, তীৰ্থ মাৰ্গ আদিবোৰ জানিব পাৰিছোঁ। কিন্তু শিৱলিংগৰ মাৰ্গ কি তাক বুজি পোৱা নাই। শিৱতত্ত্ব সম্পৰ্কে ঋষিমুনিসকলেও ভালদৰে নাজানে বুলি কৈছে। ঋষিমুনিসকলে আপোনাৰ ওচৰলৈ আহি এই কথা বুজি লোৱাৰ পৰামৰ্শ দিছে। পৰম ব্ৰহ্ম পৰমেশ্বৰক এৰি অহাৰ পাছত এই সন্দেহকুল পৰম তত্ত্বৰ কথা আপুনি নকলে মোক কওঁতা কোনো নাই। হে পিতৃ, জগতৰ মংগলৰ বাবে শিৱৰ মাহাত্ম্য, ভক্তৰ ফলদান, উৎপত্তি, শিৱৰ পৰিয়াল, কৰ্ম ইত্যাদি কথাবোৰ মোক কওক। কথাবোৰ যদিও আনৰ মুখত শুনিছোঁ, তথাপি মই তৃপ্তি লাভ কৰিব পৰা নাই। নাৰদৰ কথা শুনি ব্ৰহ্মাই কৈছিল, হে মোৰ পুত্ৰ, তুমি জগতৰ মংগলাৰ্থে শিৱৰ বিষয়ে যিবোৰ কথা সুধিছা, সেইবোৰ কথা শুনিলে পাপ মোচন হয়, ভক্তৰ মনৰ আশা পূৰণ হয়। কিন্তু হে নাৰদ, শিৱৰ তত্ত্ব সম্পৰ্কে সকলো কথা বুজাই কোৱাটো মোৰ পক্ষে বুলিয়ে নহয়, আনকি স্বয়ং বিষ্ণু মাজে সময়ে বিমোৰত পৰি আহিছে। শিৱৰ মহিমা বুজা ইমান সহজ নহয়। ব্ৰহ্মাদেৱে নাৰদক নাৰদৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে শিৱৰ মহিমা বিষ্ণুৱে যে বুজাত অসুবিধা পায়, সেই কথা এষাৰ এই প্ৰসংগতে কৈছিল।